হাই হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে মাটিয়া আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষৰূপে এক সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিছে। তো গাইজ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আপোনালোকে দেখুৱাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গাইজ। আৰু ইয়াতে আমাৰ বহু জাতি জনগোষ্ঠীৰ লোকে আহি দেখিছে নিজৰ নিজৰ কৃষ্টি সাংস্কৃতিক লৈ তেখেতসকল উপস্থিত হৈছে। তো গাইজ আৰু অকণমান পিছতে আপোনালোকে দেখিবলৈ পাব নিজৰ নিজৰ কৃষ্টি সাংস্কৃতিক আমাৰ সেইবোৰ দেখিছে যেতিয়া আমাৰ পদযাত্ৰা আৰম্ভ হ'ব। তো গাইজ আপোনালোকে ভালকৈ ভিডিঅ'টো চাই থাকিব আৰু অকণমান সময় পিছতে আমাৰ পদযাত্ৰা আৰম্ভ হ'ব। তো গাইজ দেখিছে আমাৰ এই পদযাত্ৰা আৰম্ভ হৈ গ'ল। দেখিছে বহু নানা ৰঙীন ট্ৰেডিশ্যনেল কালচাৰেল ড্ৰেছ পাতি পৰিধান কৰি আপোনালোকে দেখিছে বহু জাতি জনজাতিৰ লোকে ইয়াতে আহিবলৈ দেখিবলৈ পোৱা গৈছে। তো গাইজ চাই থাকক। এইবোৰ দেখিছে মাটিয়া আঞ্চলিক বিহুৱা দল তো দেখিছে গাইজ ইমান ধুনীয়াকৈ সকলোৱে সাজি কাচি আহিছে গাইজ। তো দেখিছে এইবোৰ নাম দল বহুতো জাতি জনগোষ্ঠীৰ লোকে যিবোৰ কৃষ্টি সাংস্কৃতিক আছে। তো গাইজ বহুতো কৃষ্টি জনগোষ্ঠীৰ দল ইয়াতে আহি অন্তৰ্ভুক্ত হৈছে। তো গাইজ চাই থাকক দেখিছে। আৰু এইবোৰ আমাৰ পদযাত্ৰা আৰম্ভ হৈ গ'ল। আৰু গাইজ আমাৰ পদযাত্ৰাত মেইন অতিথি হিচাপে থাকিব আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু লগতে তেখেতৰ লগত কিছু বন্ধুসকল তেওঁৰ লগত উপস্থিত থাকিব। তো গাইজ চাই থাকক। আৰু অকণমান পিছতে আমাৰ ডিম্পু বৰুৱা অসমৰ জনপ্ৰিয় ইউটিউবাৰ আপোনালোকে দেখিবলৈ পাব। আৰু এইফালে আছে আমাৰ নাচ যোগী সেইবোৰ দেখিছে যিবোৰ আমাৰ ড্ৰেছ এইবোৰ দেখিছে সেউজীয়া ড্ৰেছ পৰিধান কৰিছে। তো গাইজ নাচ যোগী এইবোৰ হয়। তো দেখিছে ইমান ধুনীয়াকৈ তেখেতলোকে লাইন পাতি গৈ আছে। তো গাইজ আৰু অকণ সময় পিছতে আপোনালোকক আৰু ভালকৈ দেখুৱাম আমাৰ যেতিয়া অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আহি উপস্থিত হ'ব। তো গাইজ তেখেতৰ লগত লগ কৰিব চেষ্টা কৰিম। তো গাইজ লগ কৰিব পাৰোঁ নে নোৱাৰোঁ। তো গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো। এইবোৰ দেখিছে হাজং জনগোষ্ঠীৰ লোক আহি উপস্থিত হৈছে আৰু আমাৰ পদযাত্ৰা আৰম্ভ হৈ গ'ল। শাৰী পাতি পদযাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। এইবোৰ দেখিছে আৰু সৰু সৰু ভণ্টিসকল ভাইটি ভণ্টিসকল গোটেই মানে ট্ৰেডিশ্যনেল ড্ৰেছ লগাইছে। তো গাইজ বহুত ভাল লাগে দেখিছে কেনেকুৱাকৈ ড্ৰেছ লগাইছে সিহঁতে নিজৰ ট্ৰেডিশ্যনেল যিবোৰ মানে ড্ৰেছ সেইবোৰ নিজে পৰিধান কৰি ইমান সাজি কাচি আহিছে। তো গাইজ দেখিছে আৰু এইপিনে আমাৰ আছে দেখিছে গাড়ীত বহুতো আমাৰ পৰম্পৰাগত কিছুমান বস্তু এই গাড়ীত সজাই ৰখা হৈছে। তো গাইজ দেখিব এইটো দেখিছে মাধৱদেৱৰ কিবা সজাইছে গাড়ীখনত ভিতৰত দেখিছে মাধৱদেৱৰ নাম গুণ গাই আছে। আৰু এইপিনে আছে আমাৰ বুঢ়া বুঢ়ী ৰাধাকৃষ্ণ এইটো ৰাধাকৃষ্ণ সজাইছে গাড়ীত দেখিছে ইমান ধুনীয়াকৈ সজাইছে। সৰু ল'ৰাবিলাকে ছোৱালীবিলাকে ৰাধাকৃষ্ণ সজাইছে। এইপিনে আছে মানে দেখিছে এইটো কি দীপাৱলী আৰু কাতি বিহু আৰু এইটো মেজি সজাইছে গাড়ীখনত দেখিছে গাইজ ইমান ধুনীয়াকৈ। তো গাইজ বহুত ধুনীয়াকৈ ঢোল পেঁপা লৈ বহুতে বেণ্ড পাৰ্টি লৈ গাইজ ইয়াতে বস্তু দিছে ইমান ধুনীয়াকৈ দেখিছে। আপোনালোকে অকণমান পিছতে দেখিবলৈ হ'ব বেণ্ড পাৰ্টি কেনেকুৱাকৈ তেখেতে ফূৰ্তি কৰিছে। তো আহি গ'ল আমাৰ মৰমৰ ডিম্পুদা দেখিছে ডিম্পুদা কেনেকুৱাকৈ আহিছে এখন পিলপিলি। তো ডিম্পুদা চাগে গাড়ী লৈ আহিছে গাড়ীখন মানে তাতে ৰাখি পেলাই দেখিছে ডিম্পুদাই পিলপিলিত কেনেকৈ উঠি আহিছে গাইজ। তো ভবা নাছিলোঁ ডিম্পুদা এনেকৈ আহিব। আমাৰ ডিম্পুদা আহি গ'ল দেখিছে পিলপিলিত এইটো তেওঁ ভিডিঅ' কৰি আছে দেখিছে ডিম্পুদাই। তো গাইজ ডিম্পুদাৰ পিছে এনেকুৱাকৈ ঘূৰি আছোঁ আমি দেখিছে ডিম্পুদা আগে আছে আমাৰ ডিম্পুদাৰ পিছে আছোঁ আমি। তো গাইজ দেখিছে ডিম্পুদা কেনেকুৱাকৈ আমাৰ লগত ঘূৰিছে কেনেকুৱাকৈ আমাক সময় দিছে দেখিছে ডিম্পুদা ইমান সহজ সৰল। তো গাইজ ভাবা নাছিল ডিম্পুদা কেনেকৈ লগ পাম। ডিম্পুদা ইমান সহজ সৰল হ'ব ডিম্পুদাই ইমান সকলোৰে লগত মিলি যাব। তো গাইজ ভবা নাছিলোঁ। তো গাইজ দেখি ডিম্পুদা সঁচাকৈ দেখি এটা অনুভৱ হৈছে যে ডিম্পুদা এটা ভাল মনৰ মানুহ মানে কোনো কিবা নাই মানুহৰ লগত সকলোকে সমান বুলি ভাবে। দেখিছে ডিম্পুদা কেনেকুৱাকৈ আমাৰ লগত একেলগে ঘূৰি ফুৰিছে। তো দেখিছে ডিম্পুদা এইজনী হৈছে আমাৰ ডিম্পুদা অসমৰ জনপ্ৰিয় অসমৰ মৰমৰ ডিম্পুদা।
আৰু ইপিনে আছে মহন্ত দা আমাৰ দেখিছে মহন্ত দা ডিম্পু দাৰ লগত আছে মহন্ত দা তো দেখিছে ডিম্পু দা আৰু মহন্ত দা একেলগে ঘূৰি আছে কেনেকৈ আৰু বিশাল পদযাত্ৰা দেখিছে কেনেকুৱাকৈ এখন বিশাল পদযাত্ৰা বিহুৰ ক্ষেত্ৰত ৰঙালী বিহুৰ ক্ষেত্ৰত তেনেকৈ কেতিয়াও এনেকৈ পদযাত্ৰা দেখুওৱা নাই এনেকৈ ৰেলী দেখা নাই তো গাইজ আজি মাটি আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষ ৰূপে এইটো পদযাত্ৰা দেখিবলৈ পাইছোঁ গাইজ দেখিছে ইমান ডাঙৰ পদযাত্ৰা এখন ওলাইছে আৰু আমাৰ লগত আছে গোৱালপাৰা জিলাৰ জনপ্ৰিয় ইউটিউবাৰ মৃদুল দা দেখিছে মৃদুল দা তো গাইজ আমি এনেকুৱাকৈ পদযাত্ৰা কৰি আকৌ ৰিটাৰ্ণ হৈছোঁ তো গাইজ আমি এতিয়া যাম আমাৰ মাটিয়া হাইস্কুলখনত তো তাতে এখনি মানে যিবোৰ পদযাত্ৰা আমাৰ জাতি জনগোষ্ঠীবোৰ কষ্ট কৰি আহিছে তো গাইজ তাৰ কাৰণে তাত খোৱাৰ ব্যৱস্থা কৰা হৈছে তো গাইজ আমি এতিয়া যাম তালৈকে তো গাইজ বলক আমি গৈ থাকোঁ তো গাইজ দেখিছে আপোনালোকে ডিম্পু দাই আমাৰ ষ্টেটত উঠি গৈছে ডিম্পু দাই আহি দেখিছে আৰু ডিম্পু দা বহুত কষ্ট কৰিছে দে আজি আমাৰ লগত ৰ'দত একেলগে ঘূৰিছে এই ৰ'দত আজি গমেই পাইছে আপোনালোকে কেনেকুৱা এখন ৰ'দ দিছে আৰু তাৰ পিছত ডিম্পু দা আমাৰ লগত ঘূৰিছে দেই গাইজ তো গাইজ দেখিছে ডিম্পু দা কেনেকুৱাকৈ ধেমালি কৰিছে কেনেকুৱাকৈ ধেমালিকৈ ভিডিঅ' বনাইছে আমাৰ লগত দেখিছে গাইজ ডিম্পু দা দেখিছে আগত বহিছে আৰু ভিডিঅ' বনাই আছে তেওঁ আৰু ডিম্পু দা দেখিছে দিবলৈ বনাইছে ৰাম মন্দিৰ ৰাম মন্দিৰ আৰু এখন ফুলাম গামোচাৰে সম্বোধনা জনাইছে ৰাম মন্দিৰ দেখিছে কোনে বনাইছে ইমান ধুনীয়াকৈ এইটো ছোৱালীয়ে চাগে বনাইছে ৰাম মন্দিৰখন ডিম্পু দাক দিবলৈ দেখিছে সম্পাদনা জনোৱা হ'ল লগতে আৰু এখন ৰাম মন্দিৰ এখন দি তেওঁলোকক সম্পাদনা জনালে তো ডিম্পু দাক দেখিছে ডিম্পু দাই মন্দিৰখন লৈ ফটো মাৰিছে তো সেইটো ডিম্পু দা বহুত আনন্দিত হৈছে তেওঁক এইখন ৰাম মন্দিৰ দিয়াৰ কাৰণে নিশ্চয়তে ধুনীয়া এইখন ৰাম মন্দিৰ তো গাইজ দেখিছে ডিম্পু দা এই ৰাম মন্দিৰখন হাতত লৈ আমাৰ সকলোৰে লগত কেনেকুৱাকৈ ফটো মাৰিছে ভিডিঅ' কৰিছে তো গাইজ কোনে বনাইছে তো গাইজ ডিম্পু দাক সম্পাদনা জনোৱা শেষ হ'ল আৰু ডিম্পু দাক দুই এষাৰ ক'বলৈ মাইক্ৰফোনটো তেওঁৰ হাতত আগবঢ়াই দিলে চাওঁ ডিম্পু দা কি কয় আমাৰ ৰঙালী বিহুৰ এই মঞ্চখনত চাই থাকক কালচাৰেল ৰেলীটো বহুত দেখিছোঁ কিন্তু ইমান মজাকৈ বিহুৰ ইমান ডাঙৰ সকলে ওলাই আহিছে মাত্ৰ মোৰ অলপমান 15 মিনিটমান লেট হৈ গ'ল আৰু বেয়া চেয়া নাপাব আৰু ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু আশা আছে যে অহাকালি পাপন দাই ফালি দিব মই পৰহি পাপন দাৰ শ্ব' চাই আহিছোঁ পাঠশালাত নহ'লে থাকিয়ে গ'লোহেঁতেন তো পূৰা তাতে ফালি দিছি আৰু ইয়াতো পূৰা মজা হ'ব আৰু গোৱালপাৰাতো মই আহিয়ে থাকোঁ মৃদুল দাৰ তাতে মাত্ৰ মাটিয়া একবাৰ আহিছিলোঁ নেকি বাইকত কিন্তু মই বাইকত আহোঁতে মানে গমেই নাপাওঁ এইখিনি ঠাইৰ নাম যে মাটিয়া ইয়াত তেল ভৰাই গৈছিলোঁ কিন্তু ইয়াত আহি পেলাই মজা লাগিল আৰু আহি থাকিল বাকী আৰু কি ক'ম ভাগন চাগন দিয়া মোৰ ইমান নিয়ম নাই বাৰু মানে নাজানো বাৰু তো আশা আছে সকলোৱে যাতে বিহুখন ভালকৈ হেৰি কৰে আৰু এই বিহুখনৰ 50 বছৰ হ'ল আশা আছে 100 বছৰ হওক 100 বছৰ হ'লেও যাতে মোক মাতক মই যদি নমৰো আহিম তো সেয়ে আৰু সকলোৱে ভালকৈ সকলোকে পুনৰ একবাৰ বিহুলৈ বহুত বহুত শুভেচ্ছা থাকিল সকলোৱে এনজয় কৰিব অহাকালি পাপন দাক আৰু মোৰ ভিডিঅ'টো চাব ধন্যবাদ তো গাইজ ডিম্পু দা কি ক'লে গমেই পাইছে ডিম্পু দা বোলে প্ৰথম আমাৰ এই মাটিয়াখনত প্ৰথম মানে এবাৰ আহিছিলে কিন্তু এবাৰ আহিছিলে ডিম্পু দা কৈছে ন তেওঁ বোলে গাড়ীত তেল ভৰাই গৈছে কিন্তু ডিম্পু দা মানে এইখন যে মাটিয়া জেগাটোৰ নাম ডিম্পু দা গম নাপায় তো ডিম্পু দা আহিছিলে এবাৰ বোলে আৰু ডিম্পু দা গোৱালপাৰাত আহি থাকে বুলি কৈছে ডিম্পু দাই তো আমাৰ মাটিয়াখনত তেওঁৰ মানে প্ৰথম বুলি ক'ব লাগিব কাৰণ তেওঁ আহিছিল যদিও এবাৰ তেওঁ গম নাপায় এইটো মাটিয়া বুলি তো আমি প্ৰথম বুলি ধৰিছোঁ ডিম্পু দা এবাৰ মাটিয়াখনত তো ডিম্পু দা কৈছে যদি মানে বাচি থাকে তো জীয়াই থাকে তো আকৌ আহিব ডিম্পু দা এই মাটিয়াখনত তো ডিম্পু দাৰ ভাষণ ভাল লাগিল গাইজ ডিম্পু দা ভাল কথা ক'লে তো গাইজ আমাৰ আৰু এইখন মঞ্চতে অহাকালি হ'বলৈ গৈ আছে আমাৰ ধামাকা মানে আমাৰ থাকিব বলিউড জগতৰ আমাৰ অসমৰে হয় সন্তান
পাপন মহন্ত অংগৰাগ মহন্ত তো গাইজ কালি সকলোৱে আপোনালোকে আহিবলৈ আমন্ত্ৰণ কৰিছোঁ তো সকলোৱে যেন আহে গাইজ কালি বহুত ধামাকা আছে তো গাইজ আপোনালোকে মোৰ চেনেলটো অকণমান কষ্ট কৰি ছাবস্ক্ৰাইব বাটনটো দবাই দিব গাইজ এইটো আপোনালোকৰ পৰা বিচাৰিছোঁ মই তো গাইজ এয়া লগ পালোঁ আমাৰ মহন্ত দা অসমৰে জনপ্ৰিয় হয় তেখেত তো মহন্ত দাক লগ পালোঁ